লাখ লাখ মানুহ হৈছে আজি, লাখ লাখ মানুহ। বলক গৈ আহোঁ। চাৰিওফালে উখল মাখল পৰিৱেশ। এইটো হৈছে পাঠশালা সাহিত্য সভাৰ কাৰ্যালয়। বলক চাৰিওফালে উখল মাখল পৰিৱেশ। এইফালেৰে প্ৰৱেশ কৰিব লাগিব। সেইফালৰ পৰা আহি আছে হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে। সেইফালৰ পৰা হৈ আছে। এতিয়া আমি প্ৰৱেশ কৰিম। বলক দোকানো বহিছে ইয়াত, বহুতো দোকান বহিছে। জিলাপি দোকান, এইফালে ঘুগনিৰ দোকান। সেয়া হৈছে পাঠশালা সাহিত্য সভা। তেখেত হৈছে ভট্টদেৱ, অসমীয়া গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱ। এইখন সুন্দৰ গেট বনাইছে। সেইদিনাখন দিনত আহিছিলোঁ, আজি আহিলোঁ ৰাতি। সুন্দৰ লাগিছে, কিবা বেলেগ বেলেগ লাগিছে অলপ পৰিৱেশটো। মানুহ হৈছে লাখ লাখ মানুহ হৈছে। এইফালে যে ওলাই আছে, এইফালে এতিয়া আমি সোমাম। সকলোখিনি বাঁহেৰে বনাইছে, বাঁহ আৰু মানে সেই খেৰেৰে বনাইছে। ফাইনেল ভিউ এইটো। খাৱনি চেনেল যে আছে অসমীয়াৰ, তেখেতে সাহিত্য বা চাই কেনেকুৱা লাগিল আপোনাৰ? একদম বঢ়িয়া, মজা একদম। দ্বিতীয়বাৰৰ কাৰণে আমাৰ পাঠশালাত হৈছে আৰু আপোনালোকে আহক। গোটেই অসমবাসী ৰাইজকে মই আহ্বান কৰিলোঁ, মানে আদৰণি জনালোঁ। আহি যাওক, পাঠশালা বহুতেই ভাল হৈছে। আপোনালোকে আহি একবাৰ চাই যাওক। ধন্যবাদ। ভাল লাগিল। আৰু এইবিলাক চাওক, আমাৰ অসমীয়াৰ ঘৰত থলুৱাভাৱে নিৰ্মিত এইবিলাক বাঁহৰ সামগ্ৰী আমাৰ ঘৰতে নিৰ্মাণ। সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছে। 77 সংখ্যক ইয়াত আছে 77খন পতাকা আৰু মূল পতাকাখন আছে মাজত, মেইন পতাকাখন। সুন্দৰভাৱে ফুলেৰে সজাই দিছে সুন্দৰকৈ। আৰু ইয়াত আছে বৃহৎ মঞ্চ। ইয়াত বহিব পৰা চকী বহুত আছে, হাজাৰ হাজাৰ চকী আছে। এইফালে পৰি আছে বিভিন্ন ধৰণৰ পলু আছে, এইবিলাক পলু আছে, গাহৰি আছে, কেঁকোৰা আছে। ধোঁৱা ওলাই আছে। মিছা মাছ আছে। সুন্দৰ লাগিছে। দাদা কওকচোন। মিচিং পৰম্পৰাৰ খাদ্য সম্ৰাট বড়ো আপং, চাইমদ, নগদিন আপং মানে বৰা চাউলৰ ৰহি। আৰু এইবিলাক কি? এইবিলাক গাহৰি গাহৰি খৰি। এইটো মিচিং। আমি অকল চব বইল খাওঁ। বইল কৰি কিনে এইটো আপুনি আকৌ বইল কৰা আছেই। তাৰপিছত ধুনীয়াকৈ আপোনাক পুৰি দিম, পুৰি কিনে আকৌ ধুনীয়াকৈ। এইটো মিছা মাছ। মিছা মাছ কিমান? মিছা মাছ 100 টকা দাদা। 100 টকা এক পিছত? এক পিচ এটা ষ্টিক দুটা থাকিব আপোনাৰ। এটা ষ্টিকত লোকেল। বগীবিলৰ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি ধেমাজি বটুৱা। থেংক ইউ। আৰু এইফালৰ দোকান আছে এনেকুৱা 100 টকাকৈ প্লেট। সুন্দৰ লাগিছে। লাইন, এইটো লাইন মানে এইবিলাকৰে কেঁকোৰা, মিছা মাছ, গাহৰি। সুন্দৰ লাগিছে। এনেকুৱা দোকান অধিক দেখা পাইছোঁ। এইফালেও আছে, শাৰী শাৰীকৈ বহি গৈছে। বুট ভাজা বেচাইছে।
আৰু এইখন ধুনীয়া গেট বনাইছে এইখন সুন্দৰ লাগিছে গেটখনৰ তলেৰে পাৰ হৈ যাওঁ এবাৰ অলপ বাঁহেৰে বনাইছে গেটখন ভলুকা বাঁহেৰে বনাইছে সুন্দৰ পৰিৱেশ চাৰিওফালে উখল মাখল পৰিৱেশ মোৰ মেইন চেনেল নৱজিত চুপাৰ ব্লগছতো চাব সুন্দৰ সুন্দৰ ভিডিঅ' আহি আছে এইফালে কিবা এখন এইখিনি ৰং বিৰঙীয়া আলোকেৰে সজাই তুলিছে